সঁচাই অসমখন ইমান ভিক্ষাৰী হৈ গ'লনে যে অসমৰ এগৰাকী অভিনেত্ৰীয়ে গৈ লণ্ডনত ভিক্ষা খুজিবলগীয়া হ'ল। আচলতে যোৱা পৰহিৰ পৰা এটা ভিডিঅ' বহুত বেছি ভাইৰেল হৈ আছে যে অসমৰ এগৰাকী অভিনেত্ৰী মেঘ ৰঞ্জনীয়ে গৈ লণ্ডনত নাচি নাচি আচলতে ভিক্ষা খুজিবলগীয়া লোৱাত লৈ বহুত মানুহে তেওঁক আচলতে সমালোচনা কৰিছে। কিন্তু এটা কথা আপোনালোকে জানি থোৱা ভাল যে লণ্ডনত কিন্তু কোনো নদাই ভদাই গৈ পেলানি ভিক্ষা খুজিবগৈ নোৱাৰে। সেই আপোনাৰ টেলেণ্ট দেখাই ভিক্ষা খুজিবলৈ হ'লেও কিন্তু তাৰ এখন লাইচেন্সৰ প্ৰয়োজন হয়। বানপীড়িত লোকসকলৰ বাবে সকলো অসমবাসী ৰাইজে আচলতে যিমান পাৰে গৈ পেলানি সেই বানপীড়িত লোকসকলক সহায় কৰিবলৈ চেষ্টা কৰিছে। সকলোৱে নিজৰ নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ঠিক তেনেদৰে অসমৰ এগৰাকী অভিনেত্ৰী যিহেতু তেওঁ কৰ্মসূত্ৰে লণ্ডনত আছে, তেওঁ নিজৰ সেই মানুহখিনিৰ বাবে কিবা এটা কৰিবলৈ চেষ্টা কৰিছে যাতে সেই অসমৰ মানুহখিনিক হেল্প কৰিব পাৰে। কিন্তু তাকে লৈ এতিয়া বহুতো আচলতে পোকৰ জ্বলিছে আৰু কি অৰ্থ পদাৰ্থ গম নোপোৱাকৈ সকলোৱে তেওঁক আচলতে মেঘ ৰঞ্জনীক সকলোৱে সমালোচনাৰে থকা সৰকা কৰিছে যে মেঘ ৰঞ্জনী অসমৰ নাম আচলতে শেষ কৰিলে। কিন্তু এটা কথা কওঁ, অসমৰ মানুহখিনিক হেল্প কৰিবৰ কাৰণে যদি মেঘ ৰঞ্জনীয়ে নাচি নাচি কিবা এটা টকা আনি পেলানি সেই বানপীড়িত লোকসকলক সহায় কৰাৰ বাবে 2 এটকা উপাৰ্জন কৰিছে, তাত কিন্তু আমি বেয়া দেখিবলগীয়া একো কথা হোৱা নাই। কিন্তু যিখিনি অভিনেত্ৰীক কেইটামান টকা দি কিছুমানে অৰ্ধ উলংঘ কৰি নোচোৱাই থাকে, তেন্তে হ'লে সেইটো কি ভিক্ষা বুলি নকয় নেকি? আৰু আপুনি যে গাঁৱে গাঁৱে গৈ বানপীড়িত লোকসকলক সহায় কৰা উদ্দেশ্যেৰে যে পইচা খুজি আছিলে, সেইটো কি ভিক্ষা বুলি নকয় নেকি? সকলো কথা জানি বুজি আচলতে সমালোচনা কৰা উচিত। এনেই নজনাকৈ কাকো সমালোচনা নকৰিব, এইটো বেয়া কথা। নমস্কাৰ। কালি লণ্ডন চহৰত মোৰ কলাৰ জৰিয়তে এটি ক্ষুদ্ৰ প্ৰয়াস মোৰ নিজৰ বানাক্ৰান্ত লোকসকলৰ বাবে এটা ফাণ্ড ৰেইজিং ষ্ট্ৰীট শ্ব' কৰিছিলোঁ আৰু তাকে লৈ দেখিছোঁ কিছু ঘণ্টা ধৰি পেলাই ছ'চিয়েল মিডিয়াত বহু লোকে নিজৰ নিজৰ মন্তব্য প্ৰকাশ কৰিছে আৰু মই সকলোৰে মন্তব্যক মই সন্মান জনাইছোঁ। কিন্তু এটাই কথা ক'ব বিচাৰোঁ যে আপোনালোকে এইখিনি সময়ত মোক লৈ ব্যস্ত নহ'ব, কাৰণ আমাৰ যি পৰিস্থিতি সেয়া বহুত বেছি ডাঙৰ, বহুত বেছি গভীৰ। আমি সকলোৱে যদি এইখিনি সময় এনেই সময় নষ্ট কৰাতকৈ আমি আমাৰ ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে সহায়ৰ হাত আগবঢ়াওঁ, হয়তো তেওঁলোকক ফিজিকেলি মেণ্টেলি আমি ছাপোৰ্ট কৰোঁ, তেওঁলোকৰ বাবে অকণমান হ'লেও তেওঁলোকৰ সকাহ হ'ব। আৰু মোৰ এই কলা, যি কলা মই 3 বছৰ বয়সৰ পৰা কৰি আহিছোঁ, এই সাধনা ৰাস্তাত যেতিয়া মই নৃত্য প্ৰদৰ্শন কৰি আছোঁ, বহুসকল লোকে আমাৰ অসমৰ মানুহৰ বাবে সহায় আগবঢ়াইছে। কিন্তু আপোনালোকে ইয়াক ব্যাখ্যা কৰিলে বা তুলনা কৰিলে ভিক্ষাৰ লগত। ঠিক আছে, একো নাই। মই যদি নিজৰ লোকৰ বাবে ভিক্ষাও বিচাৰিব লাগে এই সময়ত, মই সদায় বিচাৰিম আৰু মই সদায় তেওঁলোকৰ বাবে কৰি যাম। আৰু এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকে যে ভিক্ষা বুলি ক'লে, এই আচলতে ভিক্ষাক লণ্ডনত বাস্কিং বুলি কোৱা হয় আৰু এই বাস্কিঙৰ জৰিয়তে বহু শিল্পীয়ে নিজৰ জীৱিকা কৰি আছে। ইয়াৰে এটি এক্সাম্পল হ'ল মোৰ বাইদেউ ইন্দ্ৰাণী, যোনে মোৰ লগত আছিলে। তেওঁ সংগীত কৰি, তেওঁ বাস্কিং কৰি বহু বছৰ ধৰি পেলাই তেওঁ জীৱিকা কৰি আছে। আৰু ইয়াতে ইমান সহজ নহয় লণ্ডনত যে আপুনি য'তে ত'তে ৰাস্তাত নিজৰ কলা দেখুৱাই মানুহে আপোনাক পইচা দিব বা ডনেশ্যন দিব। ইয়াত বাস্কিং কৰিবলৈ প্ৰপাৰ লাইচেন্স লাগে। সেই লাইচেন্স আমাৰ হাতত আছিলে, যিহেতু তেওঁ এজন প্ৰফেশ্যনেল বাস্কাৰ হয়। আৰু লগতে আমাৰ যিখিনি সা সংগ্ৰাম লাগে সেইখিনিও আমাৰ হাতত আছিলে। গোটেইখিনি সেইকাৰণেহে আমি আচলতে কৰিব পাৰিছোঁ। আৰু লণ্ডনৰ যি ঠাইত আমি কৰিছিলোঁ বাস্কিং, সেই ঠাইত অকল ইউকেৰে মানুহ নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তৰ তাত টুৰিষ্ট আছিলে, যিসকলে হয়তো অসমৰ পৰিস্থিতিৰ কথা নাজানিছিলে। সেইকাৰণে আমি এটা স্কেনাৰ লৈ গৈছিলোঁ। এই স্কেনাৰত তেওঁলোকে স্কেন কৰি পেলাই আমাৰ অসমৰ বানৰ কথা তেওঁলোকে গম পাইছিলে আৰু লগতে আমাৰ অনুষ্ঠান চাইহে তেওঁলোকে আমাক সহায় কৰিছিলে। আৰু মই এটাই কথা শেষত ক'ব বিচাৰোঁ, এইখিনি সময়ত আপোনালোকে সময় নষ্ট নকৰি আমাৰ বানাক্ৰান্ত লোকসকলৰ বাবে সময় দিয়ক, সহায়ৰ হাত আগবঢ়াওক, আৰু মই আপোনালোকৰ লগত আছোঁ। ধন্যবাদ।